সুদীৰ্ঘ 28-30 বছৰে বিনা বেতনে চৰকাৰী বিদ্যালয়ত চাকৰি কৰাৰ হেঁপাহ পুহি এইসকল শিক্ষকে শিক্ষকতাৰ যি বৃত্তি শিক্ষকতা বৃত্তি পালন কৰি আহিছে শেহতীয়াকৈ তেওঁলোকৰ মূৰত মাধমাৰ মাৰি চৰকাৰে সিদ্ধান্ত ল'ব বিচাৰিছে এইসকল শিক্ষকৰ পদ প্ৰাদেশিকৰণ নহয় টুল পাৰ কৰি বিভিন্ন সময়ত তেওঁলোকক বঞ্চিত কৰি আহিছে আৰু তেনেকুৱা শিক্ষকৰ ইতিমধ্যে একাংশ শিক্ষক মোৰ সৈতে উপস্থিত আছে মই বৰ্তমান দেখুৱাইছোঁ ডিপিলাৰ দগিয়াপাৰাৰ এই অঞ্চলৰ পৰা দৰঙৰ একাংশ শিক্ষক মোৰ সৈতে উপস্থিত আছে এইসকল শিক্ষকে সুদীৰ্ঘ 28-30 বছৰে বিনা বেতনে চাকৰি কৰি আহি কিন্তু আশাবালী আছিল যে তেওঁলোকৰ পোষ্ট বা তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হ'ব মূৰকত আঘাত চেঁচা পানী ঢালিছে চৰকাৰে কি ক'ব বাইদেউ আপোনালোকে একগোট হৈছে গোটেই কথাটো কি ধৰণে বঞ্চিত হৈ আহিছে হয় আমি এই প্ৰক্ৰিয়াটোৰ পৰা বঞ্চিত হ'ম বুলি যেতিয়া গম পালোঁ যে এটা চনেই চাইছে তেতিয়া আমি গম পালোঁ মানে আমি সেই প্ৰক্ৰিয়াটোৰ পৰা বঞ্চিত হ'ম এতিয়া জীৱনৰ 28টাকৈ বছৰ মূল্যৱান বছৰ মই মোৰ ব্যক্তিগতভাৱে কওঁ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 98ত অসমীয়া বিভাগত মই স্নাতকোত্তৰ ডিগ্ৰী লৈছোঁ 2012 চনৰ উচ্চ প্ৰাথমিকৰ টেট পাছ কৰিছোঁ কৰিও মই স্কুলখন হোৱাৰ আশাত মই বন্দী হৈ ৰৈছিলোঁ মোৰ জীৱনৰ আটাইতকৈ মূল্যৱান 28টা বছৰ মই স্কুলখনৰ নামত অৰ্পণ কৰিছোঁ এতিয়া যদি শেষ মুহূৰ্তত মোৰ এই অৱস্থাটো হ'বলগীয়া হয় বিদ্যালয়খনৰ পৰা প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হয় মোৰ কিন্তু জীয়াই থকাৰ আটাইতকৈ শেষ সম্বলখিনিও মোৰ নোহোৱা হ'ব শিক্ষকখিনিক মানৱীয়তাৰ দিশেৰে চাই পদখিনি প্ৰাদেশিকৰণ কৰি দিবলৈ মই কাতৰে অনুৰোধ কৰিছোঁ হয় মানৱীয়তাৰ দৃষ্টিৰে সেই শিক্ষকসকলৰ প্ৰতি তেওঁলোকে দায়িত্ব লোৱাৰ কথা তেওঁলোকে অৱগত কৰিছে কি ক'ব এতিয়া আমি ইমান মূল্যৱান সময় আমাৰ জীৱনৰ মূল্যৱান সময়খিনি আমি বিদ্যালয়ৰ নামত ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ নামত আমি কটালোঁ এতিয়া আমি বয়স আমাৰ উকলি গৈছে আমি বেলেগ ব্যৱস্থাও কৰিব নোৱাৰোঁ আমি হাজিৰা ঠিকা কৰিব নোৱাৰোঁ আমি সমাজত এতিয়া অৱহেলিত হ'ম পৰিয়ালৰ পৰা অৱহেলিত হ'ব ধৰিছোঁ আমাক যদি চৰকাৰে এইখিনি মৰমৰ দৃষ্টিৰে নাচায় তেতিয়াহ'লে আমি মানে চৰম হতাশাত ভুগিব লগা হ'ব হয় নিশ্চিতভাৱে চৰম হতাশাত ভুগিছে এইসকল শিক্ষকে আৰু ইতিমধ্যে বিভিন্ন সময়ত চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিছে এইসকল শিক্ষকে আচলতে কি ক'ব আপোনালোকে এইটো কাৰ্যালয়ৰ লগত যোগাযোগ কৰি আছিলে তেওঁলোকৰ ভাষ্য কেনেকুৱা তেওঁলোকৰ ভাষ্যটো এনেকুৱা ধৰক চৰকাৰে যিখন আইন কৰিছে আইনত যিটো ক্ৰাইটেৰিয়া ধৰি দিছে তেওঁলোকে তাৰ বিপক্ষে যোৱা নাই তেওঁলোকে কয় আৰু যে শিক্ষামন্ত্ৰীৰ যিটো নিৰ্দেশ আমি পালন কৰিছোঁ সেইকাৰণে আমি এই দুৰ্ভগীয়া শিক্ষকসকলে শিক্ষামন্ত্ৰীক এটা অনুৰোধ জনাব খোজোঁ যে তেখেতসকলে শিক্ষামন্ত্ৰীয়ে হয়তো ইমানখিনি গম নাপায় যে ফিল্ডত কি চলি আছে কোন অঞ্চলত কেনেকুৱা পৰ্যায় হৈ আছে বিভিন্ন ধৰণৰ প্ৰাইভেট স্কুলবিলাক পতাৰ কাৰণে আমাৰ এনৰলমেণ্টটো আগতে আছিল যদিও এতিয়া লাহে লাহে নিম্নগামী হৈছে আৰু আমাৰ বুলি নহয় আজি চৰকাৰী দৰমহা পোৱা প্ৰভিন্সিয়েলাইজ স্কুলবোৰতো আজিকালি ল'ৰা ছোৱালী আমাৰ এলেকাবোৰত কমিছে তেনে ক্ষেত্ৰত এইখিনি কথাত অকণমান খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনে খিলঞ্জীয়াৰ কথা চিন্তা কৰাৰ কথা প্ৰয়োজনীয়তা আছে হয় গতিকে খিলঞ্জীয়াৰ বিষয়ে তেওঁলোকে চিন্তা কৰিব লাগে আৰু এই বিষয়টো অন্ততঃ এই ল'ৰা ছোৱালীৰ সংখ্যা কথাটো তেওঁলোকে বেছি নধৰি অন্ততঃ এই যে 28-30 বছৰে কাম কৰি পৰিশ্ৰম কৰি থকা মানুহখিনিৰ ফালে চাই যাতে পদখিনি প্ৰাদেশিকৰণ কৰি দিয়ে এইটোৱে আমাৰ মানে দাবী বাৰে বাৰে মধ্য ইংৰাজী বিদ্যালয়সমূহৰ শিক্ষকসকলৰ ক্ষেত্ৰত এই ধৰণৰ কথা কৰি আহিছে চৰকাৰে প্ৰতাৰণা কৰিছে প্ৰতিখন চৰকাৰে কি ক'ব হয়নি নিশ্চয় আমাৰ বিশেষকৈ মধ্য ইংৰাজী বিদ্যালয়ক এই 94ৰ পৰাই আমাৰ হেৰিটো ৰিকগনাইজ পাৰ্মিশ্যন এইবিলাক বন্ধ কৰি থ'লে আৰু তাৰপিছতো আকৌ যেতিয়া 2005 খুলি দিলে আমাৰ ৰিকগনাইজখিনি সম্পূৰ্ণকৈ দিয়াৰ পিছত কিন্তু আজিলৈ আমাক মানে মাহিৰ চকুৰে চাই আমাৰ বিশেষকৈ ME স্কুলক মাহিৰ চকুৰে চাই আছে গতিকে আমাৰ আজি যদি এই 17 চনৰ আইনমতে যদি আমাৰ এনৰলমেণ্ট চাই তেতিয়াহ'লে আমি চৰম হতাশাত ভুগিবলগীয়া হ'ব আৰু আমি কেনেদৰে বাচি থাকিম আমি সেইটো এই ঠিক সেই সময়ৰ পিছৰ পৰাহে আমি গম পাম হয় আচলতে প্ৰতিগৰাকী শিক্ষকৰে আচলতে চৰম হতাশাত ভুগিছে এইসকল শিক্ষক যি সম্বল যি আশা লৈ তেওঁলোকে জীয়াই আছিল সেই আশাও যেন তেওঁলোকৰ নাইকিয়া হৈ পৰিছে বিজেপি চৰকাৰে কৈছিল যে এইসমূহ বিদ্যালয় প্ৰাদেশিকৰণ কৰিব আৰু নিৰ্বাচনী যি প্ৰচাৰ সভা আছিল তেতিয়া আচলতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মোৰ সৈতে এগৰাকী বিজেপি নেতা আছে আপোনাৰ সৈতে মই কথা পাতিম এই যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো আহিছিল পিছতো কৈছিল কি ক'ব এই আশ্বাসটো ৰ'বনে
নিশ্চয় ৰ'ব বুলি আমি আশা কৰোঁ যিহেতুকে এইখন চৰকাৰে সকলোখিনি কামেই প্ৰায় উন্নয়নৰ কৰি আহিছে গতিকে ভেঞ্চাৰ স্কুলৰ কথাখিনি তেখেতসকলে যিহেতুকে আগতেও কৈছে আজিও কৈ আহিছে মই আশা কৰোঁ এইটো এনৰলমেণ্টৰ ক্ষেত্ৰত কোনো চিন্তা চৰ্চা নকৰি অন্ততঃ সকলো পদ যাতে অন্ততঃ পাৰে সেইটো কৰে তাকে আমি এটা অনুৰোধ জনাইছোঁ মই বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় শিক্ষামন্ত্ৰী মহোদয়কো এইসকল শিক্ষকৰ কাৰণে এটা চিন্তা চৰ্চা কৰি বিবেচনাৰ্থে আগন্তুক দিনত তেখেতসকলক এটা অন্ততঃ যাতে ভাত মুঠি খোৱাৰ ব্যৱস্থা কৰি দিব পাৰে অন্ততঃ পোষ্টকৃতি প্ৰাদেশিক কৰি এইখিনি কাৰণে মই অনুৰোধ জনাইছোঁ যি চূড়ান্ত তালিকা প্ৰকাশ কৰিবলৈ গৈ আছে প্ৰকাশ হ'বলৈ গৈ আছে দৰঙৰ বিভিন্ন বিদ্যালয়ৰ লগতে চিপাঝাৰ সমষ্টিতে প্ৰায় 20খনতকৈ অধিক বিদ্যালয় সেইমতে মাজুলী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিতে 26খনতকৈ অধিক বিদ্যালয় বাদ পৰিব গতিকে সেইসকল শিক্ষক বাদ পৰিব তেখেতসকলৰ যি যদি আচলতে বাদ পৰে তেওঁলোকে কি ধৰণে জীয়াই থাকিব আপোনালোকৰ প্ৰতিশ্ৰুতিও দিছিল এইটো সমস্যাটো সকলোৰে একে প্ৰায় অসমৰ প্ৰত্যেকখন জিলাতে এনেকুৱা এটা সমস্যা আছে কিন্তু এইটো এটা মানে দুখজনক কথা হ'ব যদি মাইনৰিটি এলেকাৰ বিদ্যালয়সমূহ হ'ব আৰু আমাৰ খিলঞ্জীয়া এলেকাৰ বা থলুৱা মানুহৰ ঠাইত যদি বিদ্যালয়বিলাক নহয় তেতিয়া দুৰ্ভাগ্যজনক ঘটনা হ'ব বৰ্তমান সময়ত আৰু মই আশা কৰোঁ আমাৰ চৰকাৰে এই ক্ষেত্ৰত সাংঘাতিকভাৱে বিবেচনা কৰিব আৰু সিদ্ধান্ত ল'ব আটাইখিনি শিক্ষকৰ অন্ততঃ পদসমূহ পাৰিশিত কৰিব মই আশা কৰোঁ বিষয়ে প্ৰতিশ্ৰুতি দিয়াটো হয় কোন সভাত দিছিল আপুনি জানে নেকি যোৱাবাৰী নিৰ্বাচনী সভাত প্ৰায় কেইখন সভাতেই আমাৰ যিসকল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বা জ্যেষ্ঠ নেতা আহিছিল তেখেতসকলে অন্ততঃ অসমৰ আমাৰ নিবনুৱা সমস্যাৰ কথা কৈছিলে আৰু সেইখিনি ঠিক তেনেকৈ অগ্ৰসৰো হৈছে আগবাঢ়ি লৈছে আৰু অসমৰ প্ৰতিখন ভেঞ্চাৰ স্কুল চৰকাৰী কৰিম বুলি তেখেতসকলে সেই প্ৰতিশ্ৰুতি আমাক দিছিলে সমষ্টিটো কৈছিলে চিপাঝাৰ সমষ্টিটো কৈছিলে বিশেষকৈ আমি দুনী ছোৱালী হাইস্কুলৰ খেলপথাৰত যে নিৰ্বাচনী সভা হৈছিল তাতো এই কথাটো তেখেতসকলে আলোচনা কৰিছিলে আৰু ভাষণত কৰিছিলে কথাখিনি হয় এই ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ইতিমধ্যে দলীয় কৰ্মীয়ে স্বীকাৰ কৰিছে যে দৰঙৰ চিপাঝাৰ সমষ্টিৰ বিশেষকৈ দুনী ছোৱালী হাইস্কুলৰ যি খেলপথাৰত নিৰ্বাচনী সভা হৈছিল সেই নিৰ্বাচনী সভাত এই ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যাৰ ফলত তেওঁলোকে আশা পালি এইসকল শিক্ষকে বিনা বেতনে হ'লেও কাম কৰি গৈ আছিল কিন্তু আজি মূৰকত তেওঁলোকৰ যি সিদ্ধান্ত ল'বলৈ গৈছে যে এইসকল বিদ্যালয়ৰ শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰিব নোৱাৰিব এয়া সিদ্ধান্ত চূড়ান্তভাৱে ইতিমধ্যে কম দিনত এইধৰণে চূড়ান্ত তালিকা প্ৰকাশ কৰিব তাৰপিছত কিন্তু এইসকল শিক্ষক হতাশাত ভাঙি পৰিব আৰু ইতিমধ্যে তেওঁলোকে চৰম পন্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে জীয়াই থকাৰ তেওঁলোকৰ শেষ আশা নাইকিয়া হ'ব গতিকে বিবেচনাৰ খাতিৰত চৰকাৰে ৰাজ্য চৰকাৰে কিবা ব্যৱস্থাৰে তেওঁলোকক যদি চাকৰি নিয়মীকৰণ কৰিব পাৰে নিশ্চয়কৈ এইসকল ব্যক্তিৰ যি শেষ আশা ৰক্ষা পৰিব বুলি আমিও আশা কৰিছোঁ